এই ইটো পাৰ্টিও কৈছে মোক কিনিবলৈ। এইবোৰ নকওঁ আৰু এইবিলাক কথা ক'ব নালাগে। এইটো কৈছে যে এজনে আহি জইন কৰিলে আপুনি কি অকলে অকলে খেলি থাকিব, আহক বুলি কৈছে। মই জয় হওঁ নহওঁ বা কোন জয় হয় নহয়, ভৱিষ্যত প্ৰত্যেকৰে ভৱিষ্যত অন্ধকাৰ। আপুনি 1 মিনিটৰ আগৰ ভৱিষ্যতটো নাই দেখা। এই গৈ থাকোঁতে যে আপুনি এক্সিডেণ্ট হৈ মৰি যাব 2 মিনিটৰ পিছত, এইটো দেখিছে নেকি? ভৱিষ্যত কোনেও নিদেখায়, এনেই কয় মই জিকিম বুলি মানুহবোৰে। বা কংগ্ৰেছৰ যিটো নিৰ্বাচনী প্ৰচাৰ হয়, মানে ধন বল বাহুবল, তাৰ বিপৰীতে কিন্তু আপুনি মই ব্যতিক্ৰম মানে এনেকুৱা হৈছে, তেওঁলোক ধনী পাৰ্টিটো। কংগ্ৰেছটো আগৰ চৰকাৰ চলোৱা সুদীঘৰ চৰকাৰ চলোৱা আটাইতকৈ ধনী আছিলে। তাৰপিছত বিজেপি আহিলে। বিজেপিৰ বৰ্তমান অৱস্থাত আপুনি নেটত চাৰ্চ কৰিব যে আটাইতকৈ ধনী পাৰ্টি কোনটো, বিজেপি এতিয়া বৰ্তমান। গতিকে এই ধনী পাৰ্টি দুটাৰ লগত আমি একেবাৰে দুখীয়া পাৰ্টিটোৱে মানে কম্পিটিশ্যনত নামিছোঁ। গতিকে আমি ৰেলী কৰিব পৰা নাই, গাড়ী কনভয় কৰিব পৰা নাই, বাইকৰ এটা ৰেলী কৰিব পৰা নাই, বেটাৰী ৰিক্সাবিলাকৰ এটা ৰেলী কৰিব পৰা নাই। আমি এইবিলাক কৰিব নোৱাৰোঁ। কিন্তু আমি জনতাৰ কাষ চাপি তেওঁলোকৰ সমস্যাবিলাকৰ বুজ লৈছোঁ। আজি গোটেই সমষ্টিটোৰ ভিতৰত আমি ধৰি লওক 20% হওক বা 24% হওক বা 60% আমি জনতাৰ কাষ চাপিছোঁ। 40% আমাৰ থাকি গৈছে এইটো। গতিকে আমি ভাবিছোঁ যে এই 40%টো আমি পৰৱৰ্তী সময়ত ফিল আপ কৰিম। আৰু এজনী ছোৱালী এতিয়া ঘূৰি আছে, তাই ছাবজেক্ট টিচাৰ চাইক'লজি কোকৰাঝাৰত। তাই নিজে ছুটি লৈ আহি তাই এতিয়া কেম্পেইনিঙত ঘূৰি আছে। মোৰ পৰিবাৰো ঘূৰি আছে, মোৰ ভণ্টি ঘূৰি আছে, মোৰ ফেমিলি মেম্বাৰবিলাকো ঘূৰি আছে, আৰু মোৰ পাৰ্টিৰ মানুহবিলাকো ঘূৰি আছে লগত। বেলেগ বেলেগ জেগাত গৈছে সিহঁতি। পুঁজি মোৰ পেঞ্চন আৰু পাৰ্টিৰ পৰা টকা 50,000 টকাৰ ৰচিদ বহি কেতিয়া ওলালহি? কালি পৰহি আহিছে, কালি 3 দিন ৰচিদ বহি পাইছোঁ পাৰ্টিৰ পৰা 50,000 টকাৰ। এখন বহি বিকা নাই, এতিয়া বিকিবলৈ সময় নাই নহয়। আৰু পাৰ্টি এইখন যিখন এইখন বনাইছে, এইখন আহিলে পাৰ্টিৰ পৰা কালি পৰহি আহি পাইছেহি। মই নিজে বনাই লৈছোঁ, এইবোৰ পকেটৰ খৰচ কৰি বনাইছোঁ। এতিয়া মোক মানুহে কৈছে যে আপোনাৰ খৰচ কিমান? কমেওতো আপোনাৰ বাকীবিলাকে কোটি কোটি খৰচ কৰিছে, হয় নহয়? বাকী এজন নিৰ্দলীয় আছিলে, তেওঁতো আজি কংগ্ৰেছত শৰণাপন্ন হৈছে। মোকো ফোন কৰি আছে। আৰু এই ইটো পাৰ্টিও কৈছে মোক কিনিবলৈ। এইবোৰ নকওঁ আৰু এইবিলাক কথা ক'ব নালাগে। এইটো কৈছে যে এজনে আহি জইন কৰিলে আপুনি কি অকলে অকলে খেলি থাকিব, আহক বুলি কৈছে। মই জয় হওঁ নহওঁ বা কোন জয় হয় নহয়, ভৱিষ্যত প্ৰত্যেকৰে ভৱিষ্যত অন্ধকাৰ। আপুনি 1 মিনিটৰ আগৰ ভৱিষ্যতটো নাই দেখা। এই গৈ থাকোঁতে যে আপুনি এক্সিডেণ্ট হৈ মৰি যাব 2 মিনিটৰ পিছত, এইটো দেখিছে নেকি? ভৱিষ্যত কোনেও নিদেখায়, এনেই কয় মই জিকিম বুলি মানুহবোৰে। আপুনি ক'ত কৰিছিলে চাকৰি? মই শিৱসাগৰৰ হেমচন্দ্ৰ দেৱগোস্বামী কলেজত হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ আছামিজৰ। মই মাধৱদেৱ কলেজত পঢ়া। মাধৱদেৱৰ মই ছেক্ৰেটেৰী আছিলোঁ, ডিবেটিং ছেক্ৰেটেৰী। তাৰপিছত জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ। নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মই প্ৰেছিডেণ্ট ঘূৰ আন্দোলনৰ সময়ত। ৰিটায়াৰ যোৱা 23 চনত হৈছে, এতিয়া 2 বছৰ হৈছে। ইয়াতে ঘৰ বনাইছোঁ, সৰুকৈ ঘৰ এটা বনাই আছোঁ দেওতলাত। আমাৰ কথা হ'ল ৰজা থাকিব লাগিব গছৰ তলত আৰু প্ৰজা থাকিব লাগিব অট্টালিকাত। এই প্ৰজাৰ ঘৰটো যদি অট্টালিকা হয়, এইটো বোলে আমুকৰ MLA ঘৰ দেই, আৰু সাধাৰণ ঘৰবোৰ দেখিছোঁ এই কাৰোবাৰ টিঙেই নাই, কাৰোবাৰ খিৰিকীয়েই নাই। চৰকাৰী ঘৰ এটাত 2-1.5 লাখ টকাত হয়নি? 5 লাখ 6 লাখ টকাৰ এটা ঘৰ বনাই দিয়ক, চূণ তেল দি চাবি কাঠি মাৰি তেওঁক চাবিটো মালিকক চমজাই দিয়ক আৰু কওক যে আজিৰ পৰা এইটো ঘৰৰ মালিক আপুনি। সেইটোৱে ছিষ্টেম হ'ব লাগে। আমাৰ দৰ্শনটো বেলেগ। আমাৰ ৰজা হোৱাৰ নহয়, আমি প্ৰজা। জনতাকহে, সাধাৰণ মানুহকে আমি ৰজা কৰিবলৈ, আমি মালিক নহয়। কৰিব নালাগে, ঘূৰ কৰিব নালাগে। আৰু ভাবিছে যে কোনো মানুহ নাই বুলি ভাবিব ন, আমি নুঠিলে আমি কেইটাই মানুহ, সিহঁতক সদায় ঠগি থাকিম। সেই মাত দিবৰ কাৰণে, প্ৰতিবাদী এটা কণ্ঠ আৱাজ দিবৰ কাৰণে মই আহিছোঁ। ধন্যবাদ।